হে রাম রাম যশোদা গৃহর কামে ব্যগ্র হইয়া আছে যমলয় অর্জুন কৃষ্ণে দেখিলন্ত পাছে হে রাম কুবেরর পুত্র দুই আপনার পাপে ভৈল বৃক্ষ জন্ম আখি নারদর খাপে আর হেন শুনি শুকত শুধন্ত পৰীক্ষিত নাৰদৰো ক্ৰোধ ভৈলা কিনো বিপৰীত আর কিহেতু খাপিলা কহা শুনিবই উৎসুকে শুনা বুলি কহি বাক আৰম্ভিলা শুকে ইতিমধ্যে ভগৱান কৃষ্ণক যশোদাই বান্ধিলে আৰু উৰুশলৰ ওপৰত বহুৱাই থৈ গ'ল। তাৰ পৰা ভগৱান কৃষ্ণই দেখিলে যে দুডাল অৰ্জুন গছ একেলগে আছে, যমল অৰ্জুন বুলি কৈছে একেলগে, আৰু তাত দেখিলে যে সেয়া কুবেৰৰ পুত্ৰ দুজনে নাৰদৰ অভিশাপত বৃক্ষ হৈ আছে। এই কথা শুনি মহাৰাজ পৰীক্ষিতৰ জানিবলৈ মন গ'ল যে গুৰুদেৱ, নাৰদৰো এনেকুৱা ক্ৰোধ উঠিব পাৰেনে যি অভিশাপ দিব পাৰে? জানিবলৈ মন গৈছে। তেলে শুনা, এই বুলি গুৰুদেৱে নাৰদৰ আগত কি ধৰণে কুবেৰৰ পুত্ৰ জামাল অৰ্জুন হৈ অৰ্থাৎ দুডাল অৰ্জুন যমজ হৈ পৃথিৱীত থাকিবলগীয়া হ'ল, এই সম্পৰ্কে ক'বলৈ আৰম্ভ কৰিলে। আর নামে মণিগ্ৰীব নল কুবেৰ অপৰ মধ্যে মত্ত হুয়া দুয়ো ৰুদ্ৰ অনুচৰ আর স্ত্ৰীগণ সংগ লয়া কৈলাস শিখৰে বিবস্ত্ৰে জলত নামি জলক্ৰীড়া কৰে। আর হস্তিনী সহিতে যেন দুই মত্ত নাগ আচম্বিতে দুহাংক নাৰদে পাইলা লাগ। আর পরম লজ্জিত হইয়া দেখি নারীগণে আঠে বেঠে বসন পিন্ধিলা তা বক্ষনে। শ্রীমদে অন্ধ আৰু মধ্যে অচেতন ও থাকিলা বস্ত্রে দুয়ো কুবের নন্দন।
আর তাখম বাক অনুগ্রহ করিবাক প্রতি সাপ দিবে লাগি হেন নারদ বদতি। কি ধৰণে নাৰদৰ অভিশাপত আহি কুবেৰৰ পুত্ৰ মণিগ্ৰীৱ আৰু নল দুজনে কেনেকে যমজ অৰ্জুন হিচাপে বৃক্ষ হৈ পৃথিৱীত থাকিবলগীয়া হ'ল, এই সম্পৰ্কে বৰ্ণন কৰিবলৈ যাওঁতে ক'লে যে এদিন স্ত্ৰীসকলৰ সংগ লৈ কৈলাশ শিখৰত বিবস্ত্ৰে জলত নামি ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰিলে কুবেৰৰ দুপুত্ৰই। যেন হস্তিনী সহিতে দুই মত্ত নাগে ক্ৰীড়া কৰিছে তেনেকুৱা অৱস্থা। আৰু এনেকুৱা এটা অৱস্থাত নাৰদে অচম্বিতে আহি সেই স্থানত তেওঁলোকক দেখিলে। আৰু নাৰদক দেখাৰ লগে লগে নাৰীসকলে পৰম লজ্জিত হৈ আঠে বেঠে আহি বসন আদি পিন্ধিলে, যিহেতু তেওঁলোক আটাইবোৰ বিবস্ত্ৰা হৈ ক্ৰীড়া কৰি আছিলে। কিন্তু অহংকাৰ, সৌন্দৰ্য, শক্তি, সামৰ্থ্যৰ অহংকাৰত থকা কুবেৰৰ দুপুত্ৰৰ তেওঁলোকৰ এই চেতনাটো নাহিল, তেওঁলোকে তেনেকেই থাকিলে। গতিকে তেওঁলোকৰ প্ৰতি তেওঁলোকক এটা শিকনি দিবলৈ দেৱৰ্ষি নাৰদে শাপ দিবৰ কাৰণে উদ্যত হ'ল আৰু ক'বলৈ আৰম্ভ কৰিলে। আর শ্রীমদে অন্ধ করি যেন মতে মরে, আনগর্বে করিবা কত দূর নপারে। আর স্ত্রী ভইলে লাগি স্ত্রী করয় মদ্যপান, অন্ধ হইয়া অনেক পশুরল প্রাণ। আর কেটিক্ষণে পরয় খনিক ইটু কাই, ও অন্তকালে হইতু বিস্থাপলু চাই। দেৱৰ্ষি নাৰদে তেওঁলোকক কৈছে যে মানুহৰ যেতিয়া অহংকাৰ হয়, শ্ৰী অহংকাৰ বা শ্ৰী মদে যেতিয়া ব্যক্তিক আক্ৰমণ কৰে, তেওঁলোকৰ মগজুত যেতিয়া অহংকাৰে থিতাপি লয়, তেতিয়া মানুহে কি কৰে তেওঁলোকে ক'ব নোৱাৰে। তেওঁলোকে স্ত্ৰী সংগ লয়, মদ্যপান কৰে, কি কৰে একো হিচাপ নাই। আৰু তেতিয়া আচলতে অন্য একো নহয়, নিজৰ মৃত্যু তেওঁলোকে আমন্ত্ৰণ কৰে। স্খলন বা অধপাতন, তেওঁলোকে নিজৰ অধপাতন কামনা কৰে। আৰু এওঁলোকৰো সেই একেই অৱস্থা হৈছে। কুবেৰৰ পুত্ৰ হৈও স্বয়ং দেৱৰ্ষি নাৰদক দেখাৰ পিছতো সামান্যতম সৌজন্যতা বোধেৰে তেওঁলোকে সংযম নোহোৱাৰ এই পৰিস্থিতিত দেৱৰ্ষি নাৰদে তেওঁলোকক এই ধৰণে ক'বলৈ বাধ্য হ'ল। কৈছে যে মানুহে অহংকাৰত পতিত হৈ তেওঁলোকৰ জীৱনৰ সমস্ত কৰ্মক তেওঁলোকে আচলতে হেলা কৰি তেওঁলোকে পৰৱৰ্তী জন্ম বিস্থাৰ, পলু, ছাই, কৃমি আদি বিভিন্ন নৰক জন্ম তেওঁলোকে যাপন কৰিবলৈ পায় বা সেই যন্ত্ৰণাসমূহ তেওঁলোকে পাবৰ কাৰণে যেন তেওঁলোকে কাম কৰিছে, এনেকুৱা ভাৱ দেখা যায়। হে ৰাম, আর সমস্তরে একে দুঃখ জানয় আন্তা পাই, ও নকরয় পরক প্ৰীড়া দরিদ্রে দুনাই। আর ক্ষুধাত নপাওয় অন্ন শুকায় আন্ত মুখ, এরয় অহংকাৰ গৰ্ব মিলয় মহা
সুখ আর স্বভাৱে তপস্যা সিজয় শুদ্ধ হয় মতি ওতে বেশে দৰিদ্ৰে লয় সন্তৰ সংগতি কোনোবাৰ জীৱনত যদি কোনোবাই অনাহাৰে থাকিবলগীয়া হৈছে তেলে তেওঁ কোনো দৰিদ্ৰক নিন্দা কৰিব নোৱাৰিব যিগৰাকী ব্যক্তিয়ে জীৱনত অনাহাৰে থকা নাই তেতিয়ালে তেওঁ দৰিদ্ৰৰ যিটো বেদনা সেইটো কি অনুভৱ কৰিব গতিকে স্ত্ৰী বা মদ্যপান কৰি স্ত্ৰীৰ লগত সংগ কৰি মদমত্ত হৈ অহংকাৰত পতিত হৈ থকা ব্যক্তি এগৰাকীয়ে আত্মসংযম বা কাৰোবাৰ প্ৰতি কেনেধৰণে সন্মান জনাব লাগে এই কথা তেওঁলোকে কেনেকৈ জানিব গতিকে ইয়াৰ পৰা তেওঁলোকৰ যিদিনাখন স্খলন ঘটিব সিদিনাখন হয়তো তেওঁলোকে অনুভৱ কৰিব যে শ্ৰদ্ধেয় ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা নজনোৱাটো জীৱনৰ এটা মহাপাপ এই কথা তেওঁলোকে অনুভৱ কৰিব আর বৈষ্ণৱৰ আলাপে নিৰ্মল হোৱে মন তেবে হে কৃষ্ণৰ কৰ শ্ৰৱণ কীৰ্তন ৰাম হেন জানি দুইৰো আজি গুচাও শ্ৰীমদ ও বৃক্ষ হুয়া থাক দুয়ো লোভিয়া পদ গতিকে এওঁলোকৰ এই শ্ৰীমদ নিজৰ সৌন্দৰ্যক লৈ যি অহংকাৰ নিজৰ শক্তিক লৈ যি অহংকাৰ এই অহংকাৰৰ পৰা এওঁলোকক বঞ্চিত কৰোঁ এই বুলি তেওঁ কি কৰিলে তোমালোকে বৃক্ষ হৈ থকা এই বুলি অভিশাপ দিলে আর মুহুর প্রসাদে তাতু হইবি জাতি স্মর বহি গইল দিব্য যেবে খতে বৎসর আর ভেট পাই কৃষ্ণ কনমিবি ভক্তি করি যাইবি দুয়ো স্বর্গে দুনাই দিব্য রূপ ধৰি যোৱা তোমালোকে পৃথিৱীত গৈ বৃক্ষ হৈ থাকা অৱশ্যে মোৰ কৃপাত তোমালোকে জাতিস্মৰ হৈ থাকিব পাৰিবা তাৰমানে পূৰ্বজন্মৰ সকলো কথা তোমালোকৰ মনলৈ আহিব যাতে তোমালোকে তিল তিলকে অনুশোচনা কৰিব পাৰা যে আমাৰ কি জন্ম আছিল এতিয়া আমি কি জন্ম পালো এই ধৰণে 100 বছৰ কটোৱাৰ পিছত তোমালোকে কৃষ্ণ সাক্ষাৎ পাবা আৰু ভক্তি ভাৱেৰে কৃষ্ণক নমন কৰিবা সেৱা কৰিবা আৰু তেতিয়া পুনৰ স্বৰ্গলৈ আহি সেই একেই দিব্য ৰূপ ধাৰণ কৰিব পাৰিবা এই বুলি দেৱৰ্ষি নাৰদে তেওঁলোকক অভিশাপ প্ৰদান কৰিলে আর এহি বুলি দেৱৰ্ষি লৰি গইলা হাসি ও ভৈল দুয়ো গুজ্জ কজা মালুৰ জন আখি আর সত্য কৰিবাক লাগি নাৰদৰ বাণী লাখে লাখে নেন্ত কৃষ্ণে উৰুষলতানি আৰু নাৰদৰ এনেকুৱা অভিশাপৰ পিছতে তেওঁলোকে যমজ অৰ্জুন হিচাপে পৃথিৱীত থাকিলে ভগৱন্ত পুৰুষে তেওঁলোকক দেখিলে আৰু উৰলটো লৈ লাহে 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 টানি টানি সেই বৃক্ষৰ ওচৰলৈকে যাবলৈ আৰম্ভ কৰিলে হে রাম রাম আর মাওর ভীতিক লাগি শান্ত তের করি ও দেখিলে আরো বাজুন নেন্ত মারি ধরি
ৰাম জুম্পি জুম্পি জান্ত আতি সংকুচিত কায়ে মাজ ভৈলা অৰ্জুনৰ উৰল ঘোষায়ে। গতিকে জামাল অৰ্জুনক অৰ্থাৎ কুবেৰৰ পুত্ৰ দুয়োক মুক্তি দিবৰ কাৰণে ভগৱানে লাহে 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 উৰলটো সেই গছ দুডালৰ মধ্যস্থানলৈ লৈ গ'ল আৰু বাৰে বাৰে তেৰাতেৰিকৈ চাই থাকিলে জানোবা যশোদাই দেখিলে আকৌ মাৰি ধৰি ইয়াৰ পৰা লৈ যায় নেকি, লৈ গ'লে মোৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল নহ'ব নেকি, এইবুলি বাৰে বাৰে চালে। ৰাম মাজ ভৈলা অৰ্জুনৰ উৰল ঘোষায়ে জুম্পি জুম্পি জান্ত আতি সংকুচিত কায়ে। আর অর্জুনত লাগি ভৈল উরল পথালি কঙ্কাল ফান্দিয়া তান দিলা বনমালি। গতিকে এই ধৰণে গৈ অৰ্জুনৰ ঠিক মাজত মধ্যস্থানত উৰল লগাই ল'লে, সহাই ল'লে আৰু কঁকাল ফান্দি কৃষ্ণ বনমালীয়ে যিমান পাৰে গাৰ জোৰেৰে টান লগালে। আর আজুর লাগিয়া দুয়ো বৃক্ষ হেহি তালে উভরি পৰিলা চন্দ শবদ আস্ফালে। আর তাত হন্তে দুয়ো দেব বাজ ভৈলা পাছে মূর্তিমন্ত অগ্নি যেন প্রকাশন্তে আছে। তাৰ পিছত ভগৱান কৃষ্ণই অত্যন্ত জোৰেৰে কঁকাল ফান্দি তেওঁ টান দিলে আৰু অৰ্জুন দুডাল অৰ্জুন বৃক্ষ তাতে উভালি পৰিলে। প্ৰচণ্ড শব্দৰে এক আস্ফালন কৰি দুডাল বৃক্ষ যেন উভালি পৰিলে আৰু তাৰ পৰা দুগৰাকী দিব্য পুৰুষ সৃষ্টি হ'ল। সকলোৱে এই দৃশ্য দেখিলে। আর কৃষ্ণ কনমিলা আখি হিরে পাও সুই করিবেলা গিলা স্তুতি কৃতাঞ্জলি হুই। আর হে কৃষ্ণ অচিন্ত প্রভাব দামোদর তোমার সেরূপ স্থূল সূক্ষ্ম সরাসর আর সকলো প্রাণীর প্রভু তুমি অন্তর্যামী তুমি কাল প্রকৃতি ঈশ্বর তুমি স্বামী। আৰু দুডাল বৃক্ষৰ পৰা উৎপত্তি হোৱা দিব্য পুৰুষ দুজনে আহি তেওঁলোকৰ চৰণ যুগল ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি ভগৱানক স্তুতি কৰিবলৈ আৰম্ভ কৰিলে যে হে পৰম পুৰুষ, হে কৃষ্ণ, তুমি এই জগতখনৰ স্বামী। এই কথা বিভিন্ন উপাধি আৰু উত্তম প্ৰাৰ্থনাৰে ভগৱান কৃষ্ণক তেওঁলোকে স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। আর সকলো প্রাণীর প্রভু তুমি অন্তর্যামী তুমি কাল প্রকৃতি ঈশ্বর তুমি স্বামী। হে রাম নমো ভগবন্ত প্রভাবর নাহি সীমা আপনার গুণে সন্ন করিছা মহিমা।
হে প্ৰভু, তুমি কাল, তুমি স্বয়ং ঈশ্বৰ, তুমি এই সমস্ত ব্ৰহ্মাণ্ডখনক পৰিচালনা কৰিছা। এই বুলি কুবেৰৰ দুপুত্ৰই ভগৱান কৃষ্ণৰ চৰণত প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। তোমাৰ প্ৰভাৱ, সেই প্ৰভাৱৰ কোনো সীমা নাই প্ৰভু, এই বুলি ভগৱানক স্তুতি কৰিছে। আর অবতরী সাধিবা দেৱৰ প্ৰয়োজন, ও সাধুৰ কল্যাণ সাধি বুদ্ধি বা দুৰ্জন। হে প্ৰভু, তোমাৰ প্ৰভাৱৰতো কোনো সীমা নাই। তোমাৰ কৰ্তব্য বা কৰ্মৰ যি বিধান, সেই বিধান অনুসাৰে তুমি অৱতাৰ লৈছা, আমাক তুমি উদ্ধাৰ কৰিলা, আৰু তুমি গোটেই জগতখনৰ কল্যাণৰ কাৰণে তুমি কাম কৰি দুষ্ট দৈত্যসকলক নিধন কৰিবা। আর নমো নমো পরম ব্রহ্ম ময় বাসুদেব, নমো যদুপতি কৃষ্ণ পরি করু সেৱ। আর তোমার ভৃত্য জানিবা আমাক, নারদর প্রসাদেশে দেখিলো তোমাক। এই বুলি তেওঁলোকে ভগৱান কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই ক'লে যে হে প্ৰভু, তুমিতো দেৱৰো দেৱ, অনাদি অনন্ত, মহিমা তোমাৰ অপাৰ। গতিকে নাৰদৰ প্ৰসাদত আজি আমি তোমাক সাক্ষাৎ কৰি তোমাৰ চৰণ পুজিবৰ কাৰণে সুযোগ পাইছোঁ, অন্যথাটো নাপালোহেঁতেন, এই বুলি স্বীকাৰ কৰিছে। আর বাক্য মোর নেরুক তোমার গুণ নাম, তোমার কথা তো কর্ণে করু ক বিশ্রাম। গতিকে তোমাৰ বাক্য, তোমাৰ গুণনাম মোৰ যাতে মুখেৰে কথা কদাপি নেৰে, আৰু এই কাণ দুখনেৰে যেন তোমাৰ কথাতহে বিৰাম পোৱা যাওঁ। অন্য বিষয় কথা মোৰ কাণেৰে শুনালে মই অস্থিৰ হৈ থাকিব লাগে, কেৱল কৃষ্ণ কথা কাণেৰে সোমালে মই যেন পৰম সন্তুষ্টি লাভ কৰোঁ, এই মোক কৃপা কৰা। এই বুলি তেওঁলোকে মুনিগণে স্তুতি কৰিছে। আর হস্ত মূর থাকুক তোমার কর্ম করি, মন মূর রহুক তোমার পাও স্মরি। হে রাম সমস্ত ভূততে তুমি আছা জগন্নাথ, তাহম বাক প্ৰণামী থাকুক মোৰ মাথ। হে ভগৱান, এই হাত দুখনেৰে যেন সৰ্বদা তোমাৰ কৰ্ম কৰি থাকিব পাৰোঁ, আৰু মোৰ এই মনটোৱে যাতে তোমাৰ চৰণ সৰ্বদা স্মৰণ কৰি থাকিব পাৰোঁ, এয়াই আমি তোমাৰ পৰা কৃপা বিচাৰিছোঁ। সমস্ত ভূততে তুমি আছা জগন্নাথ, তাহম বাক প্ৰণামী থাকুক মোৰ মাত। তুমি যিহেতু সমস্ত ভূততেই তুমি বিদ্যমান হৈ আছা, হে প্ৰভু, সমস্ত পৃথিৱীৰ সমস্ত জীৱৰ প্ৰতি মোৰ যাতে সন্মান থাকে, যাতে সেই জীৱসকলক কৰা প্ৰণিপাতৰ জৰিয়তে মই যাতে তোমাক সেৱা কৰি থাকিব পাৰোঁ, এই প্ৰাৰ্থনা তেওঁলোকে কৰিছে। হে ৰাম সমস্ত ভূততে তুমি আছা জগন্নাথ, তাহম বাক প্ৰণামী থাকুক মোৰ মাথ। আর তোমার ভক্তক চক্ষু চাওক অনুক্ষণ, এহি শুনি হৰি হাসি দুইকু বুলিলা বচন। আর জানিলো করিলা কৃপা দয়ালু নারদ,
শ্রী গুসাই তোরা দুইরু গুসাইলা আপদ। এইখিনি কথাৰ পিছত পৰম দয়ালু পৰম কৃপালু প্ৰভু ভগৱন্তই তেওঁলোকক ক'বলৈ আৰম্ভ কৰিলে যে মই জানো দেৱঋষি নাৰদে তোমালোকৰ শ্ৰী গুচাই পেলাই তোমালোকৰ আচলতে জীৱনৰ যি আপদ সেই আপদৰ পৰা তোমালোকক মুক্ত কৰিলে। যদি তোমালোকৰ শ্ৰী বা এই অহংকাৰ যদি দেৱঋষি নাৰদে নুগুচালেহেঁতেন তেলে আজি হয়তো তোমালোকে আৰু অধপাতে গলাহেঁতেন। কিন্তু তৎক্ষণাৎ দেৱঋষি নাৰদে তোমালোকৰ এই বেমাৰৰ চিকিৎসা কৰিলে। বেমাৰ মানে কুবেৰ হ'ল আটাইতকৈ ধনী এগৰাকী দেৱতা। সমস্ত দেৱতাসকলৰ ভিতৰত ধন সম্পত্তিৰ অধিকাৰী হ'ল কুবেৰ। আৰু কুবেৰৰ সন্তান হিচাপে সেই ধন সম্পত্তি ঐশ্বৰ্য বিভূতিক লৈ তেওঁলোকে স্ত্ৰী আৰু মদ্যপান কৰি তিৰতা আৰু মদ পানেৰে জীৱন অতিবাহিত কৰি আছিলে। যাৰ ফলত তেওঁলোকৰ জীৱন যাতে স্খলন নহয় তাৰ কাৰণে দেৱঋষি নাৰদে তেওঁলোকক 100 বছৰ সুদীৰ্ঘ গছ দুডাল কৰি ৰাখিছিলে। আৰু জাতিস্মৰ কৰি পূৰ্বজন্মৰ সকলো কথা যাতে তেওঁলোকে স্মৰণ কৰিব পাৰে তেনেকুৱা ব্যৱস্থাৰে তেওঁলোকক 100 বছৰীয়া এটা অনুশোচনা দিয়াইছিলে। প্ৰভুসকল আইসকল মন কৰিব যে আজিৰ এই জগতখনতো ধন কুবেৰ সকলৰ সন্তান সন্ততিয়ে আজিও কিন্তু বহুত এনেকুৱা লোক আছে যিবিলাক লোক মই সকলোৰে কথা কোৱা নাই যে পিতৃ মাতৃৰ ধনৰ পাহাৰ বিভিন্ন পদ্ধতিৰে বা বিভিন্ন অৱস্থাৰ জৰিয়তে তেওঁলোকে ধন সম্পত্তি এগালমান উপাৰ্জন কৰে আৰু সেই ধন সম্পত্তিসমূহ সতি সন্ততিবিলাকে বিভিন্ন অসৎ কাৰ্যত তেওঁলোকে প্ৰয়োগ কৰে। গতিকে সেয়া আজিৰ যুগতো এই কথা প্ৰতিপন্ন হৈ আছে। গতিকে এইসকলৰ জীৱন কি হ'ব? পিতৃৰ উপাৰ্জিত ধনৰ পাহাৰ খহাবলৈ সন্তান সন্ততিয়ে যেতিয়া মদ্যপান কৰি ঘূৰি ফুৰিব, স্ত্ৰী সংগ লৈ পেলাই নিজৰ জীৱন স্খলন কৰিব, এনেকৈ থাকিলে এটা সময়ত তেওঁলোকৰ কি হ'ব? স্খলন হোৱাটো নিশ্চিত। আৰু এইসকলক আচলতে দেৱঋষি নাৰদে যি ধৰণে তেওঁলোকক শাস্তি দিছে এই ধৰণে শাস্তি যদি নিদিয়ে তেতিয়াহ'লে পিতৃৰ উপাৰ্জিত ধনেৰে পিতৃ মাতৃ উপাৰ্জন কৰা ধনেৰে মানে বিলাসী জীৱন কটাই অধপাতে নিয়া সন্তান সন্ততিও কিন্তু আজিৰ তাৰিখত অনেক আছে, সীমা সংখ্যা নাই। গতিকে প্ৰত্যেকগৰাকী অভিভাৱক বা প্ৰত্যেকগৰাকী ব্যক্তিয়ে তেওঁলোকৰ উপাৰ্জিত ধনেৰে তেওঁলোকৰ সতি সন্ততিয়ে যাতে অসৎ কাৰ্যত মনোনিৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি কিন্তু সজাগ হৈ থাকিবৰ কাৰণে ভাগৱতে এইখিনিতে এটি ধুনীয়া উপদেশ আপোনাক হ'বলৈ আগবঢ়াইছে।